ঠাণ্ডা লাগিছে নে নাই? ঐ ঠাণ্ডা লাগিছে নে নাই? লাগিছে কিমান? চব কপি আছে মায়ে উলিয়াইছে। ঠাণ্ডা লাগিছে। Hello guys, Assalamualaikum, Namaskar, Sat Shri Akal. It's me Mifta. Welcome back to my YouTube channel. আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এয়া আমি ওলাইছোঁ মানে ওলোৱা অলপ টাইম হ'ল আমাৰ এতিয়া 4টা বাজিলে আৰু অলপ পোহৰ হৈছে আৰু দেখা পাইছে আৰু অলপ আগত গৈ টোল গেট আছে। আৰু গাইজ আপোনালোকে থাম্বনেইল দেখি চাগে গম পাইছে সকলোৱে আমি ক'ত গৈ আছোঁ আৰু কুঁৱলী পৰি আছে অলপ আৰু আমি টোল গেট পালোঁ এতিয়া। এইটো লাষ্ট টোল গেট, আমি দুখন টোল গেট পাৰ হৈ আহিলোঁ। এইটো 3 নম্বৰ টোল গেট। তাৰপৰা আৰু আমি সোমাই যাম শ্বিলং। আৰু গাইজ এয়া শ্বিলঙত আছোঁ আমি এতিয়া আৰু ইয়াত হেনো কিবা টুৰিষ্টখিনি কিবা এণ্ট্ৰি কৰিব লাগে, ক'ত যাম মানে ক'ত ট'ৰ কৰিম সেইখিনিত কিবা এণ্ট্ৰি কৰিব লাগে। চ' মামাই এণ্ট্ৰি কৰি আছে। আৰু গাইজ এতিয়া আমি আছোঁ পানীত। ইয়াৰ পৰা ধুনীয়া ভিউ দেখা যায়। চ' ভাবিলোঁ যে আমি ফটো উঠি লওঁ, অলপ ৰিফ্ৰেছ হৈ লওঁ মনটো, কাৰণ পূৰা জাৰ্ণি কৰিয়ে আছোঁ ন। গাইজ ইয়াত বহুত ঠাণ্ডা আছে, চব কপি আছে, কোনো ঠাণ্ডা কাপোৰ নাই না, চব কপি আছে, মায়ে ওলোৱাই নাই ঠাণ্ডা কোবত। এয়া পোৱালি ঠাণ্ডা লাগিছে চব কপি আছে, বহুত ঠাণ্ডা আছে ইয়াত। এইটো চিনাৰী আৰু গাইজ ভাগ্য ভাল মই মফলাৰখন লৈ আহিছিলোঁ। একদম কথাই ক'ব নোৱাৰি, ইমান ঠাণ্ডা, দাঁত চাত সিহিয়াই গৈছে একদম চবৰ। ঠাণ্ডা লাগিছে নে নাই? ঐ ঠাণ্ডা লাগিছে নে নাই? কিমান? আৰু গাইজ এতিয়া আমি গৈ আছোঁ শ্বিলং পিকত, মানে ইয়াতে টিকেট কাটিব লাগে যাবলৈ শ্বিলং পিকত, আৰু নিজৰ গাড়ী নিব নোৱাৰি, ইয়াৰ পৰা গাড়ী ভাড়া ল'ব লাগে। চ' আমি এতিয়া ভাড়া ল'লোঁ, এতিয়া আমি গৈ আছোঁ। আৰু আমাক ইমানেই বৰষুণে পালে গাইজ, আমি একদম গাড়ীৰ পৰা নামি ছাতি লৈহে আহিব লগা হৈছে। ইয়াতে মানে খাচী ড্ৰেছ পিন্ধি ফটো উঠিম আৰু। চ' ইয়াতে আহিছোঁ।